বন্ধুসকল মই যখন সিনেমা চালো যিখন হলিউডৰ ফালৰ পৰা আহিছে আপোনালোকে যদি বহুত বেছি সাইন্টিফিক একদম মানে একশন টাইপ মুভি ভাল পায় এন্টাৰটেইনাৰ মুভি ভাল পায় জংগল ৱাৰ টাইপ মিশন মুভি ভাল পায় তেতিয়াহ'লে এইখন মুভি আপোনালোকৰ কাৰণে যাৰ নাম হৈছে ৱাৰ মেচিন একদম ডাইৰেক্ট নেটফ্লিক্সত পৰি গৈছে আৰু হিন্দী ডাবিং ইয়াৰ বহুত বঢ়িয়া হৈছে এইখন সিনেমা আপোনালোকৰ চাবলৈ হলে 1 ঘণ্টা 50 মিনিট মিনিমাম সময় দিব লাগিব আৰু সিনেমাখন কেনেকৈ হৈছে আপোনালোকে জানিবলৈ হলে মোৰ ৰিভিউটো কমপ্লিট চাব লাগিব তো স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউ তো বলক আৰু বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল প্ৰথমে কথা পাতিম সিনেমাখনৰ প্লটৰ বিষয়ে অকমান উইদাউট স্পইলাৰ আৰু তাৰ পাছত সিনেমাখনৰ বাকি বেলেগবোৰ কথা পাতিম ঠিক আছে তো আমাক ইয়াতে দেখুৱা যায় দুজন ককাই ভাইৰ কাহিনী যি নেকি একদম ৰেঞ্জাৰ বনিব বিচাৰে আৰু তাৰ মাজৰে এজনৰ হঠাতে ডেড হৈ যায় আৰু কিয় ডেড হৈ যায় আৰু কেনেকৈ ডেড হৈ যায় সেইটো কাহিনী চাবলৈ হলে আপোনালোকে সিনেমাখন কমপ্লিটলি চাব লাগিব ঠিক আছে তাৰ পাছত হিৰোজনৰ এটা ট্ৰমা আহি থাকে আৰু সি বনিবলৈ যায় সেই মানে সপোন পুৰা কৰিবলৈ যায় যে ৰেঞ্জাৰ বনা সপোনটো যিহেতু দুজনে দেখিছিলে সেইকাৰণে সেই সপোন পুৰাবলৈ যায় ঠিক আছে তাৰ মাজতে এটা ট্ৰেইনিং সেশনত আমেৰিকান আৰ্মিৰ যেনেকৈ টাফ ট্ৰেইনিং হয় সেই টাফ ট্ৰেইনিঙৰ মাজত কেনেকৈ সাৰ্ভাইভ কৰি পেলাই মিছনবোৰ সাকসেছ কৰে তাৰ ওপৰতে সিনেমাখন বেস্ড আছে তো সুপিৰিয়ৰ অফিচাৰ এটা মিছন দিয়ে যে হেঁতি জংগলৰ মাজত যাব লাগে আৰু এটা এয়াৰক্ৰাফ্ট ডিষ্ট্ৰয় কৰি পেলাই সিহঁতি উভতি আহিব লাগে ঠিক আছে আৰু তাৰ মাজতে হেঁতি সাডেনলি এটা মানে এনেকুৱা কাম কৰি পায় যিটো হেঁতি কৰিব নালাগিছিলে আৰু তাৰ পাছৰ পৰা সিনেমাখনৰ এটা টাৰ্নিং পইণ্ট লৈ লয় মানে সিহঁতি এটা এনেকুৱা বস্তুত মানে বম ফিট কৰি দিয়ে যিটো মানে হেঁতৰ মিছনৰ বাহিৰত থাকে আৰু সেইটো হৈছে এটা এলিয়েন তো তাৰ পাছত এলিয়েনটো মানে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে আৰু পাছত সেই এলিয়েনটোৰ পৰা বাচিব কেনেকৈ আৰু ফাইট কেনেকৈ কৰিব সেই গোটেই কাহিনীটোৱে এই সিনেমাখনত গৈ থাকে সিনেমাখনৰ মানে কোৱালিটি বহুত বেছি টপ কোৱালিটিৰ হয় আৰু একশনছ ভিজুৱেলছ খিনি বহুত বেছি মজা লাগিছে ইয়াতে আৰু মানে ইয়াতে একশন সিন খিনি মানে এনেকুৱাকে আপোনাক দেখুৱাব মানে চকু আপুনি টিপিয়াব নোৱাৰিব এনেকুৱা মজাকে ইয়াতে একশন সিন খিনি দেখুৱাইছে ঠিক আছে ইয়াত এটা সিন আছে যে আপোনাক ইয়াতে মানে কি হয় সেই এলিয়েনটোৰ ভয়ত সিহঁতি এখন নদী পাৰ কৰিব লাগে আৰু তাৰ মাজত সেই নদীখন বহুত দ থাকে য'ত নেকি যদি পৰি যায় হেৰি ডুবি মৰি যাব আৰু তাৰ পাছত ইফালৰ পৰা কেনেকৈ ৰছীডাল টানি পেলাই কেনেকৈ মানে জিপলিং কৰি পেলাই পাৰ হয় সেই বস্তু দেখুৱায় আৰু সেইটো সময়ত আপোনাৰ মানে হাৰ্টবিট এনেকুৱাকে বাঢ়ি যাব যে এইটো সময়ত যদি মানে সেই এলিয়েনটো আহি যায় মানে কি হ'ব এলিয়েনটো মানে এনেকুৱা এটা তাৰ পাৱাৰ আছে এই সোলজাৰবোৰক স্কেন কৰি পেলাই যে ক'ত কোন আছে আৰু তাৰ পাছত যদি স্কেনৰ ভিতৰত যোনটো সোলজাৰ পৰিব সি একদম মানে ডেড হ'ব সেইটো 100% চিয়ৰ তো সেইকাৰণে সেই বস্তুটো বহুত বেছি ভয়ানক লাগি থাকে যে সেই মানে জিপলাইন কৰি থকা সময়ত যদি কেনে বাকি হলো সেই এলিয়েনটো আহি যায় তেনেহ'লে সকলোবোৰ ডেড হৈ যাব আৰু মানে সিনেমাখনত ডাইৰেক্টৰে আমাৰ মানে হাৰ্টখন লগত এনেকুৱাকে খেলে মানে হাৰ্টবিট একদম বাঢ়ি যায় গুজ বাম্পছ আহি যায় সেইখন ঠিক আছে এনেকুৱা সিনবোৰ বহুত বেছি বঢ়িয়া আৰু একদম টপ নচ ভিজুৱেলছ কোৱালিটি বহুত বেছি চিনেমেটোগ্ৰাফি বহুত মজা প্ৰেজেন্টেশন বহুত ভাল বা দুটামান বস্তু নেগেটিভ বুলি ক'বলৈ এইকাৰণে যাওঁ যে সিনেমাখন বহুত বেছি শৰ্ট হৈ গ'ল আৰু ক্যাৰেক্টাৰ ডেভেলপমেন্টত যিখিনি কাম কৰিব আছিল সেইখিনি কামৰ পৰা অলপ পিছুৱাই থাকিলে যাৰ কাৰণে আমাৰ অকল হিৰোটোৰ লগতে বেছিকে আমি মানে ইমোশনালি কানেক্টেড হওঁ আৰু সিনেমাখনৰ মাজতে এনেকুৱা হাই-ফাই মানে একশন সিন আছে এইখিনি একশন সিন চাই মানে ক্লাইমেক্সৰ একশন সিনটো বহুত বেছি আমি ইয়াৰ পৰা ইয়াত ভাবি লওঁগে ঠিক আছে কিন্তু শেষত গৈ তেনেকুৱা এটা ক্লাইমেক্সৰ একশন সিন নোলাইগে যোৰ কাৰণে অকমান ডিসএপয়েন্ট হয় আৰু দুটামান কথা আছে ইয়াতে যে এলিয়েনটো ক'ৰ পৰা আহে কি তাৰ একো অস্তিত্ব আমাক সিনেমাখনত একো জনোৱা নাযায় সেইকাৰণে কিছুমান বস্তুত কানেক্টেড আমি নহওঁ ওভাৰঅল সিনেমাখন চাবলৈ হলে আপোনালোকে 1 ঘণ্টা 50 মিনিট দিবই লাগিব ইয়াৰ মাছ এন্টাৰটেইনত পৰি যায় আপোনালোকে যদি ৱাৰ বেস্ড মুভি ভাল পায় সেইটো ডিনচো চাব পাৰে আপোনালোকে যদি সাই-ফাই একশন মুভি ভাল পায় সেইটো চিনেমাও চাব পাৰে আৰু যদি সাৰ্ভাইভেল বা জংগল সাৰ্ভাইভেল মুভি চাই ভাল পায় আপোনালোকে এইখনো চাব পাৰে সিনেমাখন একো নিউডিটি নাই হিন্দী ডাবিং বহুত বেছি মাষ্ট হৈছে আৰু নেটফ্লিক্সত এখন ৰিসেন্ট এখন বহুত ধামাকা মুভি আহিছে ঠিক আছে সিনেমাখন বহুত বেছি মই হাই ৰেকমেন্ড নকৰো কিন্তু আপোনালোকে যিসকল মানে একশন এন্টাৰটেইনাৰ জংগল ৱাৰ বেস্ড মুভি সাৰ্ভাইভেল টাইপ ভাল পায় তো এইখন মুভি একদম চাবই পাৰে ঠিক আছে তো আপোনালোকে যদি চাইছে কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে মইতো সিনেমাখন ভালেই পালো বহুত বেছিও ভাল নহয় কিন্তু ভাল পালো তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই